গতিকে তোমাক 7 দিনৰ ভিতৰত তখনকে দংশন কৰিব, এইটো সত্য। তাৰ আগমূৰ্ত যদি তুমি মোৰ মুখে মুখে নাম শুনি গৈ থাকা, ভাগৱত শুনি গৈ থকা, তেনেহ'লে তুমি সকলো দুখ ভুল অপৰাধ পাপ নাশ কৰি বৈকুণ্ঠত গমন কৰিব পাৰিবা। সেইটো আমাক কয়। আমিও হেলা নোজোৰাই আমি নাম ল'ব লাগে, ভাগৱত শুনিব লাগে, তাৰ পৰা ভাল কথা ভাল জ্ঞান দুটা ল'ব লাগে। লৈ নিশ্চয় আমাৰ প্ৰত্যেকৰ নিজৰ নিজৰ গিৰে গিৰে নিশ্চয় শান্তি আহিব। ভাগৱতে আমাক সিদ্ধান্ত দি আছে। হয়ৰাম বলিৰ দেখিয়া শাস্তি হাহাকাৰ কৰে আতি, স্বৰ্গ মাত্ৰ পাতাল প্ৰজা আমাৰ একে কৰ্ম ফলে তোমাক বিধাতা চলে। কৈত পাইব তুমিহে ৰাজা, নেদেখিলো কুপতাপ কিবা ৰাজা কিবা বাপ, পালিলা পুত্ৰটো অধিক, তোমাৰ অৱস্থা দেখি কেনে আছো প্ৰাণ ৰাখি, বুজিব চাৰিলা যায় কি আজি বলিৰ সুখত অকল বলিৰ পত্নীগৰাকীয়ে কান্দা নাই। আজি আকৌ এইটো ভাগিত গ'লে যিমান সকল প্ৰজা আছে সকলোৱে কান্দি বেঙুনি লাগি ঈশ্বৰক আৰাধনা কৰি আছে। তাৰমানে বলি কিমান ভাল পায়। বলি বৰ সত্যশীল ৰজা, কিন্তু এটাই বেয়া গুণ তেওঁৰ গাত আছে, গৌৰৱ। এতিয়া আমাৰ মন কৰিবচোন, খুব ভাল মানুহ কিছুমান, জ্ঞানী মানুহ কিছুমান লোক যেতিয়া হঠাতে কিছুমান বেছি ধন হৈ যায়, গৌৰৱ আহি যায়। সাৱধান কিন্তু সাৱধান হওক, অট'মেটিক আহি যায়। কি কথা নাই, তেওঁ নিজকে নাজানে মই যে গৌৰৱ কৰিছোঁ, কিন্তু ধনৰ গৌৰৱ। গতিকে গৌৰৱ চাৰিটা, এইখিনি আমাৰ বিপদ। চাৰিটা গৌৰৱ কি কি গৌৰৱ জানে? ধনৰ গৌৰৱ, বলৰ গৌৰৱ, বিদ্যাৰ গৌৰৱ, ৰূপৰ গৌৰৱ। এই চাৰিটাহে গৌৰৱ পৃথিৱীত। এই চাৰিটা গৌৰৱৰ কাৰণে আমি নৰকত যাব লাগে। হয়, এতিয়া মন কৰকচোন, এজন মানুহ ধনী হোৱাৰ লগে লগে, ধন হোৱাৰ লগে লগে ধনৰ গৌৰৱ আহিলে বেয়া। এজন বিদ্যাত বহুত বিদ্যা বিঘিনি জনাৰ পাছত তেওঁ নিজকে বিদ্যাত বুলি গৌৰৱ আহিলে, সেই লোকসকল এই গৌৰৱ আহিলে সেইখিনিতে পতন বুলি কৈছে। গৌৰৱ নানিবা। আৰু এটা বলৰ গৌৰৱ, পূৰ্ব জন্ম পুণ্যৰ ফলত এইটো জন্মত কাৰোবাক বলিষ্ঠ কৰিছে। সি যদি নিৰ্বলীসকলৰ ওপৰত অত্যাচাৰ কৰে তেনেহ'লে সেইখিনিতে পতন আহিছে। আৰু বিদ্যা, পূৰ্ব জন্ম পুণ্যৰ ফলৰ কাৰণে বহু বিৰাট পাৰ্গত কোনোবা এজন মানুহ, তেওঁ সেইটো গৌৰৱ কৰিব নাপায়। পূৰ্ব জন্মত ভাল পুণ্য কৰিছিলে তাৰ কাৰণে, হয়নে? এতিয়া আমাৰ চবৰে পুণ্য, পূৰ্ব জন্মৰ পুণ্য ফল। আমি বহুত জন্ম আহি আছো। মহাপুৰুষ শংকৰদেৱে কীৰ্তনত দেখিছে, সত্য যুগে আছিল যত প্ৰাণী কলিত জন্মিবকৈ এখানে। আমি তেতিয়াৰ পৰা আহিয়ে আছো। ভগৱন্তৰ ক'তো এটা আলমাৰি নাই আমাৰ আত্মা সোপা সোমোৱাই থৈ তালা মাৰি থোৱা আছে নে? গোহাঁই নাই। তাৰমানে আমি যাম আহিম, যাম আহিম। সেইকাৰণে ভাগৱতে কৈছে, এই লোকসকল বিচনাত যিদিনা শেষ বিচনাত কৰিব সেইদিনা আপুনি জানি লোৱা উচিত মই আকৌ জন্ম পাম, হয়নে? আকৌ যিদিনাই মই জন্ম ল'ম সেইদিনাই জানি লোৱা উচিত মই এদিন মৃত্যু হ'ম। ৰেহাই নাই, কাৰো পৈতৃক সম্পত্তি নহয়। এদিন দুদিনীয়া বেঙেনা বাৰী, বেঙেনা যাব গা জোকাৰি। আজি কান্দি কান্দি পৰ্যাসকলে আজি প্ৰভু ভগৱন্তক বধু ভগৱন্তক প্ৰাৰ্থনা কৰি আছে, হয়নে? দুদিনীয়া বেঙেনা বাৰী, বেঙেনা যাব গা জোকাৰি। আমাৰ কাল কেইটা? চাৰিটা। এটা শিশুকাল, এটা যৌৱনকাল, এটা বৃদ্ধকাল, এটা জৰাকাল। আৰু আমাৰ পাপ ক'ত হয়? কোনটো কালত পাপ জন্ম হয়? যৌৱন কালটো। যৌৱন কালটোত চলিব নাজানাৰ দুখত আমাৰ ল'ৰা ছোৱালীসকলে বেয়া কাম কৰি এনে কেইটামান পাপ গোটাই ল'ব, গোটেই জীৱনটো চকু পানীয়ে মানে নেদেখা হৈ দুখতে যায়। সাৱধান হয়নে? সেইকাৰণে আমাৰ ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতি আব্দুল কালামে এখন গ্ৰন্থ লিখিছিল,
আমাৰ কলেজত পঢ়া ল'ৰা ছোৱালীসকলে বোধহয় পাইছে তাকে হয় সেই গ্ৰন্থখনত আব্দুল কালামে লিখিছে সেই লোকসকল উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল 12 বছৰ বয়স 22 বছৰ বয়স এই 12 বছৰ 22 বছৰৰ মাজৰ জেগাকণে হ'ল মাই মৰক ধ্বংসৰ জেগা এই জেগাকণত নিষ্ঠা পাবৰ কাৰণে ল'ৰা ছোৱালীসকলে মানে 4টা ভয় যিসকলে মানি চলে সেইসকলে ইহকালে পৰকালে তেওঁলোকৰ ওচৰলৈ কোনোদিনে দুখ যাতনা নেযায় তেওঁলোকে শান্তিৰে জীৱন যাপন কৰিব পাৰে বুলি আব্দুল কালামে লিখিছে প্ৰথম ভয়টোৰ নাম হ'ল মই এইটো কৰ্ম কৰিলে মোৰ পিতৃ মাতৃয়ে শুনিলে বৰ দুখ পাব গতিকে মই এই কৰ্ম নকৰোঁ সেইটো ভয় মানি ল'লে ডেকা গাভৰু ল'ৰা ছোৱালী আৰু 2 নম্বৰ ভয়টো হ'ল মই এইটো কৰ্ম কৰা শুনিলে মোৰ শিক্ষক শিক্ষয়িত্ৰী গুৰুসকলে বৰ আঘাত পাব গতিকে মই এই বেয়া কাম নকৰিম 3 নম্বৰ ভয়টো হ'ল মই এই বেয়া কামটো কৰিলে চৰকাৰ দুহক কৰি মই নকৰিম 4 নম্বৰ ভয়টো হ'ল মই এইটো বেয়া কাম কৰা শুনিলে সজনসকলে সমাজে মোক ঘৃণা কৰিব নিন্দা কৰিব সমালোচনা কৰিব গতিকে মই নকৰিম এই 4টা ভয় যিসকল ল'ৰা ছোৱালীয়ে মানি চলিবা জানে সেইসকলে বুকু পিন্ধাই ক'ব পাৰিব পৃথিৱীত আমি শান্তিৰে জীৱন যাপন কৰিব পাৰিম এইটো হ'ল আব্দুল কালামে এই গ্ৰন্থখনত লিখিছে হয়নে গতিকে আমাৰ শিশুকাল যৌৱনকাল বৃদ্ধকাল জৰাকাল 4টা কাল আৰু 4টা কালৰ 4টা আমাৰ যুগ আমাৰ কলিযুগটো কিমান আয়ু 4,32,000 বছৰ তাকে আপোনালোকে 4 ভাগ কৰক 4 ভাগ কৰোঁতে কিমানকৈ পৰিল গোসাঁনীসকল 1,08,000কৈ পৰিল নহয় 4,32 এই 1,08,000 বছৰ কৰি 4 ভাগ হ'ল তাৰে প্ৰথম ভাগটো ক'লে কলিকাল দ্বিতীয় ভাগটো ক'লে ঘোৰ কলিকাল তৃতীয় ভাগটো ক'লে মহা কলিকাল আৰু চতুৰ্থ ভাগটো ক'লে বিনাশ কলিকাল হয় আকৌ 2 নম্বৰত আমাক বুজাইছে আমাৰ দেহটো দিলে আমি এই 4টা ভাগ বুজিব লাগিব শিশুকাল মানে জন্মৰ পৰা 7 বছৰ বয়সলৈ এইটো হ'ল কলিকাল 7 বছৰ বয়সৰ পৰা 12 বছৰ হোৱা বয়সলৈ এইটো হ'ল ঘোৰ কলিকাল আৰু 12 বছৰ বয়সৰ পৰা 60 বছৰ বয়সলৈ এইটো মহা কলিকাল আকৌ গংগা পাৰত পৰিগিৰতে সুখদেৱক প্ৰশ্ন কৰিছে মহা কলিকাল কেনেকৈ হ'ল গুৰুদেৱ মোক বুজাই দিয়ে কাৰণ 12 বছৰ বয়সৰ পৰা ল'ৰা ছোৱালীসকলৰ ব্ৰহ্মঠিতি হয় তেওঁলোকৰ ভ্ৰম আহে হয়নে তেওঁলোকৰ ভূত ভৱিষ্যতৰ বৰ্তমানৰ চিন্তা কথাখিনি চিন্তা কৰিব পৰা ক্ষমতা তেওঁলোকৰ কণ্ট্ৰল নকৰে বেৰি গতিকে এইখিনিয়ে হ'ল মহা কলিকাল তাৰপাছত 60 বছৰ পাৰ হোৱাৰ পৰা বিনাশ কলিকাল এতিয়া আমাৰ গোসাঁইসকল আপোনালোকৰ 60 বছৰ পাৰ হ'ল জানো নাই হোৱা নেকি খাবা হৈছেনে হৈছে এই কথাই খতমে তাৰমানে আমাৰ 60 বছৰ তাৰমানে মোৰো যেনিবা 60 বছৰ পাৰ হোৱাৰ লগে লগে আমাৰ হৃদয়ত থকা মনটোৱে কি কৰি থাকে জানে বিনাশ সংবিদ্যা তাৰমানে এইটো বিনাশ কলিকাল তাৰমানে আমাৰ গৈ আছে বিনাশ গতিকে এই সময়ত আমি কৰিও হৰিৰ চৰণে ৰতি কলিত হৰিৰ নামেহে গতি মহাপুৰুষ শংকৰদেৱে কৈছে এই বিনাশ কলিকালত সোমোৱাৰ লগে লগে যদি আমি হৰি নাম নলওঁ তেনেহ'লে সেই মানুহে এনেকৈ চিধা হৈ থাকিব নোৱাৰে 60 বছৰ বয়সৰ পৰা হয়নে সেই এইবোৰে যিসকলে চিন্তাত পৰিব সেইসকলে কেনেকৈ থাকিব জানে মন কৰিব কাৰোবাৰ ঘৰত পাব বুঢ়াই হওক বুঢ়ীয়ে হওক কোনোবা মানুহ ঘৰত থাকিলে অকলে থাকিলেও কি কৰি থাকিব জানে প্ৰমাণ কৰিব এইবোৰ মোৰ কথাটো প্ৰমাণ আছে মই চাই ফুৰি প্ৰমাণ কৰিহে পাওঁ হয়নে এয়া হ'ল চিন্তা তাৰমানে সেয়া মানসিক চিন্তাই পায় গতিকে আমাক কি কৈছে জানে 3টা তাপ এটা হ'ল আদি দৈবিক তাপ এটা হ'ল আদি ভৌতিক তাপ এটা হ'ল আধ্যাত্মিক তাপ এই 3টা তাপতেহে আমি মজো ন আৰু এই 3টা তাপে যাক নাপাব সি মৰা সময়লৈ হাঁহি হাঁহিয়ে যাব হয়নে আদি দৈবিক তাপ মানে বিধিৰ যিখন নজাখন দল কাৰো শক্তি আছে তাক কৰিবে মোচন আমি বহু জন্ম আগতে ভাল কাম কৰাৰ ফলত ভাল পাইছোঁ
বেয়া কাম কৰাৰ ফলত দুখ পাইছোঁ এয়া পূৰ্বৰ দিশত। এতিয়া আজি আমি চাওকচোন বাৰু, মই কওঁ মৰিগাঁৱত, আপোনালোকৰ গুৱাহাটী আমি চিনি পাওঁনে বাৰু? নাপাওঁ। কি আপোনতাই আপোনাসকলৰ লগত আমি হৰি ভক্তি তত্ত্ব জ্ঞানৰ কথা কৈ আছোঁ কোৱা। কেনেকৈ বাৰু আপোনালোকে ইমান আপোন হৈছে, ময়ো ইমান আপোনালোকক আপোন কৰি লৈছোঁ। কাৰণটো কি? এয়া পূৰ্বৰ জন্মত আমাৰ এইসকল আত্মাই ক'ৰবাত অকণমান ঈশ্বৰৰ কথা একেলগে শুনা, সেয়া পুণ্য ফল আছিল। আমাৰ এয়া গোসাঁই যে যিজন গোসাঁই মোক এতিয়া নিমন্ত্ৰণ কৰি আছিলে, কথা বতৰা হৈ আছে, তেখেতৰ মাতটোত মই মানে ভাবি আছিলোঁ বুঢ়া মানুহ, কিন্তু আজিতো আহি দেখা পোৱা ভাল মানুহ, বঢ়িয়া, ইমান বুঢ়া নহয় বেচেৰা, হয়নে? ধুনীয়া মোৰ লগত কথা বতৰা হৈ থাকে নহয় ফোনতে আৰু, কিন্তু মাতটো চাই মই ভাবিছোঁ বেচেৰাটো মোতকৈ বহুত ডাঙৰ, এনেকুৱা এটা ভাবি আছিলোঁ। কিন্তু এতিয়া নহয়, বঢ়িয়া এসকলৰ ভক্তি আছে। তেখেতে বহুত যত্নত মানে আমাক পাইছে বা আমিও পাইছোঁ। আচ্ছা, এইটো হ'ল আদি দৈনিক বিধিৰ লিখন নজা এখন ধন, কাৰো শক্তি আছে তাক কৰিবে মোচন, পূৰ্ব জন্মত কোনোবাই যে বেয়া কাম কৰি আহে অনিবাৰ্য একদম ভুগিব লাগিব। কিছুমান আমাৰ পাপ আছে, এইটো জন্মতে আমি লগে লগে ভুগি যাই থাকিব লাগে। যাওঁতে 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 কিছুমান ৰৈ যাব নহয়, পাছৰ জন্মলৈকে যাব বেয়া, হয়নে? তাৰ এটা ফল মন কৰিবচোন, মই অকণমান আগুৱাই গ'লো, বেয়া নাপাব। যেতিয়া কুৰু পাণ্ডৱৰ যুদ্ধ শেষ হ'ল, সেইদিনা সঞ্জয়ে কৈছে মহাৰাজ ধৃতৰাষ্ট্ৰক কৈছে, মহাৰাজ কুৰু পাণ্ডৱৰ যুদ্ধ শেষ, আপোনাৰ এশটা পুত্ৰ মৰিলে, আৰু সৰু 5 পাণ্ডৱে মানে জয় পতাকাডাল উত্তোলন কৰিব গৈছে, জয় পতাকা উত্তোলন কৰিব গৈছে। কান্দি কান্দি বুকত ভুকিয়াই ভুকিয়াই মানে বুকু থেতেলা কৰিছে ধৃতৰাষ্ট্ৰই। আৰু যেতিয়া যিদিনা